নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। আপোনালোকে এটা নিউজ পাইছিলে যে ৰেচন কাৰ্ডত দালি, চেনি আৰু নিমখ বন্ধ হৈ যাব বুলি। আৰু মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোৱে যে এইটো কেৱল বাজেটৰ বাবে এনেকুৱা এটা হৈছে। বাজেট নাই যিহেতু নতুন চৰকাৰ গঠন হৈছে আৰু সেই পৰিপ্ৰেক্ষিতত চৰকাৰৰ তৰফৰ পৰা আজি ৰাজহুৱা গুহাৰিও দিছে। আপোনালোকে চাই লওক, মই আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ, এইটো আপোনালোকে চাই লওক। এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। এয়া চৰকাৰৰ তৰফৰ পৰা গুহাৰি জাৰি কৰিছে। তাত লিখিছে যে বৰ্তমান চলি থকা লেখানুদান বাজেটৰ পৰিপ্ৰেক্ষিতত সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আঁচনিখন 2026 চনৰ জুন মাহৰ পৰা স্থগিত ৰখা হৈছে। উল্লেখযোগ্য যে 2026 চনৰ মে' মাহৰ অন্ন সেৱা দিনত বিতৰণ সম্পন্ন হোৱাৰ পাছত কিছুসংখ্যক সুলভ মূল্যত দোকানত অৱশিষ্টবোৰ থকা কিছু মচুৰ দাইল, চেনি, নিমখ অন্তোদয়া পৰিয়ালক অগ্ৰাধিকাৰ প্ৰদানেৰে বিতৰণৰ বাবে উপলব্ধ হ'ব। আৰু তাৰ লগতে উল্লেখ কৰিছে চলিত বৰ্ষৰ জুলাই মাহত নৱগঠিত চৰকাৰৰ দ্বাৰা পূৰ্ণকালীন বাজেট দাখিল আৰু অনুমোদনৰ পিছত আগষ্ট মাহৰ পৰা এই আঁচনিখন পুনৰ আৰম্ভ হ'ব। অৱশ্যে এই সময়ছোৱাত ৰাইজৰ বাবে আবণ্টিত বিনামূলীয়া চাউলৰ বিতৰণ প্ৰতি মাহে অব্যাহত থাকিব। সদাশয় ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল। আপোনালোকে এইকেইদিন ভুৱা প্ৰচাৰ দেখিছে যে বন্ধ হৈ যাব, চৰকাৰৰ টকা নাই, কিন্তু টকা আছে। কিন্তু চৰকাৰৰ কিছুমান নীতি নিয়ম থাকে, গতিকে বাজেট আবণ্টন হ'ব লাগিব। নতুন চৰকাৰ গঠন হৈছে, জুলাই মাহত বাজেট অধিৱেশন হ'ব আৰু পূৰ্ণকালীন বাজেটত ইয়াৰ বাবে যিটো এই বিভাগ খাদ্য ৰাজহুৱা বিতৰণ বিভাগ, এই বিভাগক বাজেট আবণ্টন দিব। তাৰপিছত তেওঁলোকে পুনৰ আগৰ নিচিনাকৈ এই স্কিমবিলাক নিয়মিতভাৱে চলি থাকিব।